আমি যেনেকে আমাৰ জন্মদাত্ৰীৰ মাক আমি উপলব্ধি কৰোঁ, সেই ধৰণে আমি সংগঠনটো আমি আগুৱাই নিব বিচাৰোঁ। আৰু এই উপলব্ধিটো হ'ল জন্মদাত্ৰী মোৰ মা, অসম মোৰ মা আৰু সদৌ অসম ছাত্ৰ সন্থা মোৰ মা। এই উপলব্ধিৰে ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্যই কাম কৰিবলৈ প্ৰয়াস কৰি আছে আৰু সমগ্ৰ অসমত প্ৰতিজন ছাত্ৰ সন্থাৰ সদস্যই এই উপলব্ধিৰে কাম কৰি যাব। জন্মদাত্ৰী মোৰ মা, অসম মোৰ মা আৰু সদৌ অসম ছাত্ৰ সন্থা মোৰ মা। আনটো বিষয় হ'ল যে মৰিগাঁও জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত হ'ব লাগে। ছাত্ৰ ছাত্ৰীসকলৰ সপোন আছে আৰু সেই সপোনবোৰ বাস্তৱত ৰূপায়িত হ'ব লাগে। আৰু মৰিগাঁও জিলাত এতিয়া অত্যন্ত প্ৰয়োজনীয় কথাটোৱে হ'ল এখন ৰাজ্যিক বিশ্ববিদ্যালয় মৰিগাঁৱত স্থাপন কৰিব লাগে। আৰু অসম চৰকাৰক অতি সোনকালে মৰিগাঁৱত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান আৰু দাবী জনালোঁ। আনটো বিষয় হ'ল যে আমি ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ কাৰণে আমি কাম কৰি যাম। অসমৰ মাটিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিবৰ কাৰণে আমি কাম কৰি যাম। আমাক সাংবিধানিক ৰক্ষা কৱচ লাগিব। যেতিয়ালৈকে নাপাম তেতিয়ালৈকে ক্ষান্ত নহওঁ। সেই দিশত আমি আগবাঢ়ি যাম আৰু এটা অৰ্থনৈতিক সংগ্ৰামৰ দিশেৰে আগবাঢ়ি যাম। প্ৰতিটো পৰিয়ালৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰী যুৱক যুৱতীয়ে সমাজত মৰ্যাদা সহকাৰে জীয়াই থকাৰ পথৰ সন্ধান পাব পৰা আমি পথৰ সন্ধান বিচাৰি আমি কাম কৰিম।